দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বাক্সাত সমাজকৰ্মী সুমিত কুমাৰ বৰুৰাভাৰ নেতৃত্বত বৃহৎ বাইক ৰেলী। ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি আজি বাক্সা জিলাৰ বাগানপাৰাত তিৰংগা কাৰ্যসূচীৰ অন্তৰ্গত একাধিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই বিশেষ অনুষ্ঠানৰ অংশ হিচাপে সুমিত কুমাৰ বৰুৰাভাৰ বাসগৃহত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰাৰ পিছতেই বাগানপাৰা অঞ্চলটোত এক মটৰ চাইকেল সমদল উলিওৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, দা নিউজ অসম। স্বাধীনতা দিৱসৰ আমি মোৰ নিজৰ বাসগৃহত পতাকা উত্তোলন কৰিলোঁ। দাদা অহাৰ লগত আৰু ভাইটি অহাৰ লগত আটাই আমি লগ লাগি আজি আমি মোৰ বাসগৃহৰ পৰা বাইক ৰেলী কৰি আমি অলপ সমষ্টিটো ঘূৰিম বুলি ভাবিছোঁ। আৰু আজি ঠিক তেনেদৰে আমি পালন কৰিছোঁ। আজি উদ্দেশ্য মানে কেনেহেন, মই আগৰ কেইবছৰো কৰি আহিছিলোঁ, যোৱা বছৰো কৰিছোঁ। ঠিক তেনেদৰে আমাৰ লগসকলে দাদাসকলে গোটেই আমি লগ লাগি একপাক আমি যাতে আমাৰ সজাগতা সৃষ্টি কৰাৰ কাৰণে আমি আগুৱাই গৈ আছোঁ। আজি যিসকলে শ্বহীদ হৈছিল তাহাঁতক আজি আমি ইয়াৰ পৰাই